নমস্কাৰ বন্ধুসকল মই আপোনালোক সকলোকে মোৰ চেনেললৈ স্বাগত জনাইছোঁ বন্ধুসকল মোৰ নাম গোবিন্দ ৰাজ মই এষ্ট্ৰবাস্তু এক্সপাৰ্ট নিউমেৰলজিষ্ট বন্ধুসকল আপোনালোকৰ সুবিধাৰ্থে মই চেনেলটোত বাস্তুৰ সম্পৰ্কে সংখ্যা তত্ত্বৰ সম্পৰ্কে জ্যোতিষৰ সম্পৰ্কে তাৰ লগতে তন্ত্ৰৰ বিভিন্ন প্ৰয়োগৰ ভিডিঅ'সমূহ ইয়াত আপলোড কৰি থাকোঁ গতিকে যদিহে আপোনালোকৰ মোৰ চেনেলৰ ভিডিঅ'সমূহ চাই ভাল লাগে অনুগ্ৰহ কৰি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব ভিডিঅ'সমূহ লাইক কৰিব কমেণ্ট কৰিব আৰু যিমান পাৰে শ্বেয়াৰ কৰিব বন্ধুসকল আজি মই আপোনালোকৰ লগত এটা মনৰ ইচ্ছা পূৰ্ণ কৰা বিশেষ উপায় সম্পৰ্কে কম যেটো উপায় যদি আপোনালোকেও ফলো কৰে তেন্তে আপোনালোকৰ মনৰ ইচ্ছা এটাৰ পিছত এটা পূৰ্ণ হ'বলৈ ল'ব আৰু বন্ধুসকল এটো একেবাৰে এটা 100% এফেক্টিভ আৰু 100% পৰীক্ষিত উপায় মনৰ ইচ্ছা পূৰ্ণ কৰিবৰ কাৰণে এই উপায়টো সদায় আপোনাক সহায় কৰে এই উপায়টো সদায় আপোনাক কামত দিয়ে বন্ধুসকল সংখ্যা তত্ত্বত বা ওয়েস্টাৰ্ণ এষ্ট্ৰলজিত এটা কনসেপ্ট আছে যাক কোৱা হয় এঞ্জেল টাইম অৰ্থাৎ দিনটোৰ এনেকুৱা কিছুমান সময় থাকে যিবিলাক সময়ত যদি আমি আমাৰ মনৰ ইচ্ছাৰ কথা ইউনিভাৰ্সক কওঁ তেতিয়া ইউনিভাৰ্সে আমাৰ মনৰ ইচ্ছাৰ যেটো সিগন্যাল হেতু কেৰি কৰে অৰ্থাৎ আমাৰ মনৰ ইচ্ছা পূৰ্ণ কৰাৰ ক্ষেত্ৰত আমাক ইউনিভাৰ্সে সহায় কৰে সাধাৰণতে আমাৰ হিন্দু সভ্যতা অনুসৰি সনাতন ধৰ্ম অনুসৰি ব্ৰহ্মপুৱা অৰ্থাৎ 3টা 20ৰ পৰা 3টা 30ৰ ভিতৰ সময়ছোৱাত এই সময়ছোৱাত যদি আমি ধ্যান কৰোঁ মেনিফেষ্টেশনৰ কাম কৰোঁ যোগা কৰোঁ তেন্তে আমাৰ সেই ধ্যান সেই মেনিফেষ্টেশনৰ উপায় সোনকালে কামত দিয়ে বুলি কোৱা হয় তাৰোপৰি যদি এই কনসেপ্টটো আপোনালোকে ফলো কৰে তেন্তে আপোনালোকৰ মনৰ ইচ্ছা অতি সোনকালে পূৰ্ণ হ'ব বন্ধুসকল দিনটোত এনেকুৱা বহুতো সময় থাকে যেটো সময়ত আমি যদি মনৰ ইচ্ছাৰ কথা কওঁ সেই ইচ্ছা ইউনিভাৰ্সে সোনকালে লাভ কৰে আৰু সেই ইচ্ছা পূৰ্ণ কৰাৰ ক্ষেত্ৰত ইউনিভাৰ্সে আমাক সহায় কৰে বন্ধুসকল সেই কনসেপ্টক কোৱা হয় এঞ্জেল টাইম কনসেপ্ট বন্ধুসকল এতিয়া কথা হ'ল যে আমি দিনটো কোন কেটা সময়ত নিজৰ মনৰ ইচ্ছাৰ কথা কম বন্ধুসকল প্ৰথমতে আমি ৰাতিপুৱা 6টাৰ পৰা আৰম্ভ কৰোঁ ৰাতিপুৱা 6:06 7:07 8:08 9:09 10:01 10:10 10:11 11:11 1:01 1:10 1:11 2:02 2:20 3:03 3:30 3:33 4:04 4:40 4:44 5:05 5:50 5:55 এই সময়ছোৱাত অৰ্থাৎ যেতিয়াই আমি দুটা ডাবল সংখ্যা দেখিম ধৰি লওক 7:07 দেখিলো 1:01 দেখিলো 1:11 দেখিলো অৰ্থাৎ একেটা নম্বৰ ঘড়ীত যদি আমি একেলগে দেখো ডাবল ডিজিটত বা ট্ৰিপল ডিজিটত তেতিয়া সেই সময়ছোৱাক কোৱা হয় এঞ্জেল টাইম আৰু সেই সময়ছোৱাতে আমি নিজৰ মনৰ ইচ্ছাৰ কথা ইউনিভাৰ্সক ক'ব লাগে কেনেকৈ ক'ব লাগে তাৰ এটা সিস্টেম আছে মই আপোনালোকক কৈ দিছো আপোনালোকে প্ৰথমে হাত দুখন এনেকৈ ঘঁহিব নিজৰ ইচ্ছাৰ কথা ক'ব তাৰ পিছত নিজৰ হাতখন নিজৰ মুখত এদৰে ঘঁহি দিব ঠিক তেনেকৈ তিনিবাৰ কৰিব এদৰে নিজৰ মনৰ ইচ্ছাৰ কথা ক'লে তাৰ পিছত সেই হাতখন আপুনি নিজৰ মুখত ঘূৰাব আকৌ এবাৰ এনেকুৱা কৰিলে হাত দুখন মলিলে নিজৰ মনৰ ইচ্ছাৰ কথা ক'লে তাৰ পিছত সেই হাতখনে আপুনি নিজৰ মুখত এনেকৈ ঘঁহি দিব এইদৰে আপোনালোকে এঞ্জেল টাইমত নিজৰ ইচ্ছাৰ কথা ইউনিভাৰ্সক ক'ব লাগে আৰু যদি এই উপায়টো আপোনালোকে কন্টিনিউয়াস ফলো কৰি যায় আপোনালোকৰ যেনেকুৱা ইচ্ছা নহওক কিয় সেই ইচ্ছা কিন্তু শীঘ্ৰে পূৰ্ণ হয় বন্ধুসকল মই নিজেই এই কনসেপ্টটো ফলো কৰোঁ আৰু মই বিভিন্ন ক্লায়েণ্টকো ইয়াক ফলো কৰিবলৈ কওঁ এই কনসেপ্ট ফলো কৰি বহুতো ব্যক্তিয়ে ভাল ফল লাভ কৰিছে তেওঁলোকৰ মনৰ ইচ্ছাখিনি পূৰ্ণ হৈছে বন্ধুসকল যদি আপোনালোকে বিচাৰে যে আপোনালোকৰ মনৰ ইচ্ছাখিনি পূৰ্ণ হওক আপোনালোকৰ ইচ্ছাখিনি সদায় সপোন হৈ নাথাকক দিঠকতো পৰিণত হওক তাৰ কাৰণে আপোনালোকে এই কনসেপ্টটো ফলো কৰিব পাৰে বন্ধুসকল একেবাৰে সহজ উপায় ইয়াত কোনো ধৰণৰ টকা পইচা খৰচ কৰিবলগীয়া জব কৰিবলগীয়া কোনো কথা নাই যেতিয়া আপোনালোকে ঘড়ীত দুটা সংখ্যা বা তিনটা সংখ্যা একেলগে দেখিব 7:07 দেখিলে বা 8:08 দেখিলে বা 5:05 দেখিলে বা 10:11 দেখিলে অৰ্থাৎ যিকোনো সংখ্যা ৰাতিপুৱা হওক ৰাতি হওক সন্ধিয়া হওক কোনো কথা নাই যেতিয়া আপোনালোকে ঘড়ীত দেখিব যে একেটা সংখ্যা ট্ৰিপল ডিজিটত আছে একেটা সংখ্যা ডাবল ডিজিটত আছে তেন্তে আপোনালোকে জানি ল'ব হেতু এঞ্জেল টাইম আৰু সেই সময়ছোৱাত আপোনালোকে হাত দুখন এনেকৈ ঘৰখন কৰি নিজৰ মনৰ ইচ্ছাৰ কথা কৈ নিজৰ মুখখনত এবাৰ হাত লগাব এইদৰে তিনিবাৰ কৰিব আপুনি যতে নাথাকক কিয় যেটো অৱস্থাত নাথাকক কিয় গা ধুইছে বা নুধুইছে কোনো কথা নাই আপোনালোকে মনৰ ইচ্ছাৰ কথা ক'ব
চাব আপোনালোকৰ সেই ইচ্ছা কিন্তু খুব সোনকালে পূৰ্ণ হ'ব। বন্ধুসকল, এইটো এটা পৰীক্ষিত উপায়, আপোনালোকে প্ৰয়োগ কৰি চাব, নিজৰ জীৱনত ফ'ল' কৰি চাব, নিশ্চয় ইয়াৰ পৰা আপোনালোকে ভাল ফল লাভ কৰিবই। বন্ধুসকল, আশা কৰিছোঁ আজি আপোনালোকে গম পালে যে দিনৰ কোনকেইটা সময়ত আমি যদি মনৰ ইচ্ছাৰ কথা কওঁ, সেই ইচ্ছা অতি সোনকালে পূৰ্ণ হয় আৰু সেই ইচ্ছা পূৰ্ণ কৰাৰ ক্ষেত্ৰত আমাক ইউনিভাৰ্ছে সহায় কৰে। বন্ধুসকল, এই কনচেপ্টটোক কোৱা হয় এঞ্জেল টাইম। আশা কৰিছোঁ আজি আপোনালোকে গম পালে যে দিনৰ কোনকেইটা সময়ক এঞ্জেল টাইম বুলি কোৱা হয় আৰু কেনেকৈ এঞ্জেল টাইমৰ সময়ত আমি নিজৰ মনৰ ইচ্ছাৰ কথা ক'ব লাগে। আশা কৰিছোঁ আপোনালোকৰ এই বিষয়টো সম্পৰ্কে জানি ভাল লাগিলে। আশা কৰিছোঁ আপোনালোকৰ ভিডিঅ'টো ভাল লাগিলে। যদি ভাল লাগিলে অনুগ্ৰহ কৰি ভিডিঅ'টো লাইক কৰি দিব, কমেণ্ট কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।